বাপ পহিলো শৰণে আৰে নেৰিবা বান্ধৱ মোক জীৱনে মৰণে। সকলোকে প্ৰণাম জনাই আমি আজি ভাগৱত কথাৰ পিছৰ অংশলৈ আগবাঢ়িবলৈ লৈছোঁ। যোৱা সংখ্যাত আমি নৱম স্কন্ধৰ কথা আলোচনা কৰি আছিলোঁ। তাত দুটা বংশৰ বৰ্ণনা আছিলে বুলি আমি উল্লেখ কৰিছিলোঁ, সূৰ্য বংশ আৰু চন্দ্ৰ বংশ। সূৰ্য বংশৰ মৰ্যাদা পুৰুষ আছিলে ৰামচন্দ্ৰ আৰু চন্দ্ৰ বংশৰ মৰ্যাদা পুৰুষ আছিলে শ্ৰীকৃষ্ণ। আমি যোৱাবাৰ আলোচনা কৰোঁতে আমি মনুৰ বংশৰ কথা আৰম্ভ কৰিছিলোঁ, তাতে নভগৰ কথা আলোচনা কৰিছিলোঁ। নভগৰ পিছত অম্বৰীশ, তাৰপিছত আমি ভগীৰথৰ কথা আলোচনা কৰিছিলোঁ। ভগীৰথে গংগাক আনিলে পৃথিৱীলৈ। তাৰপিছত খটাং ৰজাৰ কথাত আমাৰ যোৱা সংখ্যা সামৰি পৰিছিলে। খটাং ৰজাৰ পুত্ৰ আছিলে দীৰ্ঘবাহু, দীৰ্ঘবাহুৰ পুত্ৰ আছিলে ৰঘু, ৰঘুৰ পুত্ৰ হ'ল অজ আৰু অজৰ পুত্ৰ হ'ল দশৰথ। ইয়াৰ পিছত শুকদেৱে বৰ্ণনা কৰিছে, হে ৰাজন, পবিত্ৰ সৰজু নৈ পাৰত অযোধ্যা নগৰ আছিল। দশৰথ ৰজাই তাত ৰাজত্ব কৰিছিল। নদী হ'ল ভক্তিৰ প্ৰতীক আৰু ভক্তি পাৰত থাকিলে যুদ্ধ নহয়। অযোধ্যাৰ অৰ্থ হ'ল ন যোদ্ধা, অৰ্থাৎ য'ত যুদ্ধ নাথাকে, মাত্ৰ তাত অকল শান্তিহে থাকে। দশৰথ ৰজাৰ 10 ইন্দ্ৰিয়, সেই ইন্দ্ৰিয় ৰামৰ ফালে তেওঁ গতি কৰিছিল। ৰামায়ণৰ 2 পাত্ৰ আছিল, এক হ'ল দশৰথ আৰু আনটো হ'ল দশানন। ৰাৱণৰ অৰ্থ হৈছে ৰৌতি ৰৌতি ইতি ৰাৱণ, যি নিজে কান্দে আৰু আনকো কন্দুৱায়। ৰাৱণৰ এটা বৃত্তি আছিল, যাক আমি ৰাৱণ বৃত্তি বুলি আমি আজিও কথাবিলাক আলোচনা কৰোঁ। ৰাৱণ বৃত্তি হ'ল কি, সংসাৰত যি বস্তুৱে ভাল দেখে সেয়া মোৰ হ'ব লাগে। কামনাৰ প্ৰতীক হ'ল ৰাৱণ। সুপৰ্ণখাই যেতিয়া আহি ক'লে যে সীতা এই সংসাৰৰ সৰ্বশ্ৰেষ্ঠ সুন্দৰী, তেতিয়া ৰাৱণে ভাবিলে যে সীতা মোৰ গৃহত থাকিব লাগে, মোৰ হ'ব লাগে। যি ভাল সেয়া মোৰ হ'ব লাগে, এইটো হ'ল ৰাৱণ বৃত্তি। ৰামায়ণৰ সময়ত এটা ৰাৱণ আছিল, কিন্তু আজিৰ যুগত আমাৰ ঘৰে ঘৰে ৰাৱণ। কলিযুগত ইচ্ছা ইমান বাঢ়ি যায় যে ভাল বস্তু এটা দেখিলে মোক লাগে, ভাল গাড়ী এখন দেখিলে মোক লাগে, ভাল ঘৰ এটা দেখিলে মোক লাগে, ভাল কাপোৰ দেখিলে মোক লাগে, ভাল মোবাইল ফোনৰ এটা মোবাইল দেখিলে সেইটো মোক লাগে, ভাল বাইক দেখিলে মোক লাগে, মানে যি ভাল সকলো মোক লাগে। এই বৃত্তিয়ে ৰাৱণ বৃত্তি। এতিয়া এনেকুৱা মানুহে নিজে কান্দি থাকে আৰু আনকো কন্দুৱায়। যেতিয়ালৈকে সীতাক আনিব পৰা নাছিল তেতিয়ালৈকে ৰাৱণে নিজে কান্দিছিল আৰু তাৰপিছত ৰামচন্দ্ৰক কন্দুৱালে। জীৱনত আমি সদায় দশৰথ হ'বলৈ প্ৰয়াস কৰিব লাগে, আৰু যদি দশৰথ হ'বলৈ প্ৰয়াস কৰা নহয় তেতিয়া ক'ব নোৱাৰাকৈ দশানন হৈ যায়।
দশানন হ'বলৈ হ'লে কোনো কষ্ট কৰিব নালাগে, নিজে নিজে হৈ যায়। দশৰথ ৰজাৰ কোনো সন্তান নাছিল। তেওঁ এবাৰ চিকাৰ কৰিবলৈ গৈছিল আৰু চিকাৰ কৰিবলৈ যাওঁতে তেওঁ এক শব্দ শুনিলে, মৃগৰে পানী খোৱা শব্দৰ নিচিনা শুনিলে আৰু শব্দভেদী বাণ মাৰিলে আৰু অন্ধমুনিৰ পুত্ৰ সিন্ধুমুনিক শৰে আঘাত কৰিলে। অন্ধমুনিয়ে শাপ দিলে যে আমি যেনেকৈ পুত্ৰশোকত মৃত্যুবৰণ কৰিম, তুমিও তেনেকৈ পুত্ৰশোকত মৃত্যুবৰণ কৰিবা। দশৰথ ঘূৰি আহিলে। ঘূৰি আহি তেখেতৰ কুলগুৰু বশিষ্ঠৰ লগত কথাখিনি আলোচনা কৰিলে। ঋষিয়ে তেতিয়া দশৰথক যজ্ঞ কৰিবলৈ ক'লে আৰু বশিষ্ঠই ক'লে যে মৃত্যু সকলোৰে হ'বই, কিন্তু তোমাৰ পুত্ৰশোকত মৃত্যু হ'বলৈ হ'লে তোমাক পুত্ৰ লাগিব। দশৰথে যজ্ঞ আৰম্ভ কৰিলে আৰু সেই যজ্ঞৰ পৰা যি প্ৰসাদ আছিলে সেই প্ৰসাদ তেখেতৰ তিনিগৰাকী ৰাণীক দিলে আৰু তিনিগৰাকী ৰাণী গৰ্ভৱতী হ'ল আৰু কৌশল্যাৰ গৰ্ভত জন্ম হ'ল শ্ৰীৰামচন্দ্ৰ। শ্ৰীৰামচন্দ্ৰ জন্ম হৈছিল চ'ত মাহৰ শুক্লা নৱমী তিথিত। তাৰপিছত কৈকেয়ীৰ গৰ্ভত জন্ম হ'ল ভৰত আৰু সুমিত্ৰাৰ গৰ্ভত জন্ম হ'ল লক্ষ্মণ আৰু শত্ৰুঘ্ন। তাৰপিছতে ৰামচন্দ্ৰ লাহে লাহে ডাঙৰ হ'ল। ৰামচন্দ্ৰৰ দ্বাৰা তাৰকাৰাজ্ঞসী বধ হ'ল। তাৰপিছতে হৰধনু ভংগ হ'ল। তাৰপিছতে সীতাৰ লগত বিবাহ হ'ল। তাৰপিছতে আহিলে ৰামচন্দ্ৰৰ ৰাজ অভিষেকৰ কথা। তেখেত যুৱৰাজ হ'ব। এতিয়া কৈকেয়ীয়ে 2 বৰ বিচৰাৰ কথা ক'লে যে প্ৰথম বৰ হিচাপত ৰামচন্দ্ৰই 14 বছৰ বনবাস আৰু দ্বিতীয় বৰ অনুযায়ী ভৰতক যুৱৰাজ পাতিব লাগে। তাৰপিছতে ৰামচন্দ্ৰ বনলৈ গ'ল, লগত লক্ষ্মণ আৰু সীতাও গ'ল। আনহাতে সেই দশৰথ ৰজাৰ পুত্ৰশোকত মৃত্যু হ'ল। ইয়াৰ পিছত আহিলে ৰামচন্দ্ৰৰ বনবাস। দণ্ডকাৰণ্যত সুপৰ্ণখাৰ লগত ৰামৰ বিবাহৰ প্ৰস্তাৱ, লক্ষ্মণে নাক কাণ কটাৰ কথা। তাৰপিছতে খৰদূষণৰ বধ। ইয়াৰ পিছতে সুপৰ্ণখাই ৰাৱণৰ ওচৰলৈ গৈ পেলাই গোচৰ দিলেগৈ আৰু ৰাৱণে তেতিয়া সীতাক অপহৰণ কৰিলে। ইয়াৰ পিছত আহিলে কিষ্কিন্ধা কাণ্ড। ৰামচন্দ্ৰৰ লগত সুগ্ৰীৱৰ মিত্ৰতা। ইয়াৰ পিছত বালিক বধ কৰিলে ৰামচন্দ্ৰই। ইয়াৰ পিছত আহিলে সুন্দৰাকাণ্ড। সাগৰৰ পাৰত বানৰ সৈন্যৰ এক মন্ত্ৰণা। তেতিয়াই হনুমানৰ প্ৰকৃত পৰিচয় পোৱা গৈছিলে। ৰামচন্দ্ৰৰ কাম কৰিবৰ কাৰণেই সেই হনুমানৰ জন্ম, এই কথাখিনি জাম্বন্তই হনুমানক ক'লে আৰু তেতিয়া হনুমানে ভাবিলে, হয় মই অৱতাৰ লৈছোঁ প্ৰভুৰ কাম কৰিবৰ কাৰণে। তাৰপিছতে হনুমানৰ শক্তি বাঢ়িল। এতিয়া এই ৰামৰ কথালৈ যেতিয়া আহিছোঁ, আমি অকণমান হনুমানৰ কথাটো আলোচনা কৰা ভাল হ'ব। আমি যদি চাওঁ যে কোনো এক ৰাম মন্দিৰ দেখিলে আমি তাত হনুমানৰ মূৰ্তিও দেখোঁ, কিন্তু হনুমানৰ মন্দিৰত ৰাম নাথাকিবও পাৰে। হনুমান নাথাকিলে ৰামচন্দ্ৰৰ মন্দিৰৰ পূৰ্ণতা নাথাকে, কিন্তু ৰাম নাথাকিলেও কিন্তু হনুমানৰ মন্দিৰৰ পূৰ্ণতা থাকে। ইয়াৰ পিছতে হনুমান চালিচাৰ বিষয়ে দুটা ক'ব খুজিছোঁ যে
হনুমান প্ৰাপ্তি কৰিবলৈ বা হনুমানৰ শক্তি প্ৰাপ্তি কৰিবলৈ হনুমান চালিচা পাঠ কৰে। কিন্তু চবতকৈ ডাঙৰ কথা, যেতিয়া হনুমান চালিচা পাঠ কৰে প্ৰথমতে কিন্তু হনুমানৰ কথা নাই, তাত ৰামৰ কথাহে আছে। তাত এনেকৈ লিখিছে, শ্ৰী গুৰু চৰণৰজ নিজ মনু মুকুৰ সুধাৰি বৰ্ণৌ ৰঘুবীৰ বিমল যশু যো দায়ক ফল চাৰি। কৈছে বৰ্ণৌ ৰঘুবীৰ বিমল যশু, অৰ্থাৎ এই চালিচাখন হৈছে হনুমানৰ, কিন্তু কথা কৈছে কি, কাৰ বৰ্ণনা কৰিবলৈ লৈছে, কাৰ বিমল যশ ক'বলৈ লৈছে, যে ৰঘুবৰ মানে ৰামচন্দ্ৰৰ গুণ বৰ্ণনা কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু চালিচাখন হনুমানৰ আৰু বৰ্ণনা কৰিছে ৰামৰ। ইয়াত এইটো কথা মন কৰিবলগীয়া যে হনুমানক বিচাৰিলে হনুমান নাহে, কিন্তু যদি কোনোবাই ৰামক বিচাৰে তেতিয়া হনুমান আহি পেলাই তাত উপস্থিত হয়। সেইকাৰণে হনুমান চালিচাত প্ৰথমতে কৰিছে যে ৰামচন্দ্ৰৰ গুণ বৰ্ণনা কৰোঁ বুলি কৈছে, তেওঁৰ বিমল যশ গাওঁ বুলি কৈছে। আৰু তেওঁ বিমল যশ কোৱাৰ কথা শুনাৰ লগে লগেই হনুমান তাত আহি উপস্থিত হয় আৰু তাৰপিছত হনুমানৰ এই চালিচা পাঠ কৰে। গতিকে হনুমানক পাবৰ কাৰণে আমি প্ৰথমতে ৰামৰ নাম ল'ব লাগিব। এতিয়া হনুমানৰ যি মূল শক্তি, সেই শক্তিখিনিৰ কথা যদি আমি ভাবোঁ তেতিয়া আমি দেখা পাম যে তেওঁৰ সেই শক্তি সাধাৰণ শক্তি নাছিলে, এই মহাপুৰুষৰ শক্তি আছিলে হনুমানৰ গাত। সেইকাৰণে হনুমান হ'ল শিৱৰ স্বৰূপ, একাদশ ৰুদ্ৰ। শিৱ আৰু বিষ্ণুৰ কোনো অন্তৰ নাই। আমাৰ যিবিলাক বৈষ্ণৱ গ্ৰন্থ আছে সেইবিলাকত শিৱক শ্ৰেষ্ঠ বিষ্ণু ভক্ত বুলি কোৱা হয়, আৰু যিখিনি শৈৱ গ্ৰন্থ আছে তাত বিষ্ণুক শ্ৰেষ্ঠ শিৱ ভক্ত বুলি কোৱা হয়। এতিয়া ৰামচন্দ্ৰই উপাসনা কৰিছিল শিৱক আৰু শিৱই উপাসনা কৰিছিল ৰামচন্দ্ৰক। আমি ৰামায়ণত পাওঁ যে যেতিয়া সেতুবন্ধৰ সময়ত ৰামচন্দ্ৰই শিৱৰ পূজা কৰিছিল, শিৱৰ মন্দিৰ তৈয়াৰ কৰিছিল, আৰু সেই মন্দিৰ আজিও আছে। আৰু আমাৰ সেই 4 ধামৰ ভিতৰত সেই মন্দিৰ পৰে। আনফালে শিৱই আৰাধনা কৰিছিল ৰামচন্দ্ৰক। আমাৰ মহাপুৰুষ মাধৱদেৱে এই কথাটো খুব সুন্দৰভাৱে বৰ্ণনা কৰিছে। মহেশে বুলন্ত মুক ৰকাৰ আদি নাম শুনি পৰম প্ৰসন্ন হোৱে মন, শুনিও পাৰ্বতীময় মনত শংকয়ো ৰঙে ৰাম বুলি বেকৈতো জন। তাৰমানে শিৱই পাৰ্বতীক কৈছে যে নামটো শুনিলেই মোৰ মনত আনন্দ লাগে, কেলে কি জানে সি ৰাম বুলি কয়। সেইকাৰণে শিৱক সন্তুষ্ট কৰিবলৈ আমি ৰাম নাম ল'ব লাগে। ৰাম নাম ল'লে শিৱ অতি সোনকালে সন্তুষ্ট হয়। আৰু আমাৰ মহাপুৰুষ শংকৰদেৱেও এই কথাটো কৈছে যে বিষ্ণু আৰু শিৱৰ মাজত অকণো বিভেদ আনিব নালাগে। যদি শিৱ আৰু বিষ্ণুৰ মাজত বিভেদ অনা যায় ই নাম অপৰাধ হ'ব। আৰু নাম অপৰাধত কেনে তেওঁ খুব সুন্দৰভাৱে লিখিছে, গুণ নাম যত বিষ্ণু শিৱৰ, তাক ভিন্ন বুদ্ধি কৰে যি নৰ, নামৰ সি মহা অপৰাধী, নৰকত মজে দৈবে নবাধি। গতিকে ৰাম আৰু শিৱ বা বিষ্ণু শিৱ এইসকলক আমি কোনো বিভেদ আনিব নালাগে। আৰু ভগৱান ৰামচন্দ্ৰই যেতিয়া অৱতাৰ ধাৰণ কৰিছিল তেতিয়া শিৱই সংকল্প ল'লে যে ময়ো অৱতাৰ ল'ম মোৰ প্ৰভুৰ সেৱাৰ কাৰণে। তেতিয়া
পাৰ্বতীয়ে ক'লে ময়ো যাম। শিৱই তেতিয়া ক'লে যে নাই, তুমি এইবাৰ যাব নোৱাৰা। মই এই অৱতাৰ ল'ম আৰু মই বানৰ হিচাপে ৰূপ ল'ম আৰু মই ব্ৰহ্মচৰ্য পালন কৰিম, গতিকে মোৰ বিবাহ সম্ভৱ নহ'ব। তেতিয়া পাৰ্বতীয়ে খুব নেৰানেপেৰাকৈ ধৰিলে আৰু শিৱই ক'লে ঠিক আছে, তুমি মোৰ লগত যাবা, কিন্তু তুমি মোৰ নেজ হৈ যাবা। গতিকে শিৱ হ'ল একাদশ ৰুদ্ৰ হনুমান আৰু তেওঁ নেজ হৈ পেলাই পাৰ্বতী গৈছিল। এতিয়া সংস্কাৰী পত্নী পতিৰ নেজৰ নিচিনাকৈ থাকে, যলৈকে যায় তেওঁ তালৈকে যায় আৰু নেজত বহুত শক্তি থাকে। নেজে কিমান কাম কৰে, এটা সাংঘাতিক ছাপোৰ্ট দিয়ে। যেতিয়া বান্দৰবিলাকে গছৰ ইডালৰ পৰা সিডাললৈ গৈ থাকে বা গছৰ ডালত বহে, তেতিয়া সেই নেজডালে এক সন্তুলিত অৱস্থা কৰি ৰাখে আৰু কেতিয়াবা গছৰ পৰা পৰি নাযাবলৈ নেজডালে মেৰিয়াই ধৰি থাকে। গতিকে জীৱনত সন্তুলন অৱস্থা কৰি ৰাখিবৰ কাৰণে পত্নীয়ে সহায় কৰে। যি পৰিবাৰত পত্নী সন্তুলিত হয়, যিয়ে পতিক আধাৰ দিব পাৰে, সেই পতিক গছৰ পৰা কোনেও পেলাব নোৱাৰে। গতিকে শাস্ত্ৰত দেখা যায় আমাৰ কিমান সতী আছে যাৰ তপস্যাৰ কাৰণে তেওঁলোকৰ প্ৰতিৰক্ষা হৈ আছে। আনফালে নেজে বিঘিনি দূৰ কৰে, ওচৰ পাজৰৰ মহ মাখি আদি আঁতৰায়। পুৰুষে নিজৰ কাম কৰি থাকোঁতে পত্নীয়ে ওচৰৰ পৰিস্থিতি ভাল কৰি ৰখাত সহায় কৰে আৰু দুয়ো সমান, এজন হ'ল আনজনৰ পৰিপূৰক। এতিয়া যেতিয়া ৰাৱণ বধৰ কথা আহিলে, তাৰপিছত ৰামচন্দ্ৰৰ অযোধ্যালৈ প্ৰত্যাৱৰ্তন হ'ল ৰাৱণ বধৰ পিছত। তাৰপিছতে ৰাম ৰাজ্য স্থাপন হ'ল আৰু শেষত অযোধ্যাবাসীক লৈ ৰামচন্দ্ৰই বৈকুণ্ঠ গমন কৰিলে। আৰু ইয়াৰ পিছতে আহিলে চন্দ্ৰবংশৰ বিৱৰণ। তাৰপিছত পৰশুৰামৰ কথা আহিল, যজাতিৰ কথাৰ মাধ্যমেৰে চৰিত্ৰৰ শুদ্ধিৰ কথা কৈছে, ৰন্তী দেৱীৰ কথাৰ মাজেদি দানৰ মহিমাৰ কথা কৈছে। জীৱনত অৱশ্যে দান কৰিব লাগে, কিন্তু দান কৰিবৰ সময়ত মনত কেতিয়াও অহংকাৰ থাকিব নালাগে। ৰন্তীদেৱে দানৰ সময়ত ভাবিছিল যে ই মোৰ কৰ্তব্য। ইয়াৰ পিছত শুকদেৱে পৰীক্ষিতক ক'লে, হে ৰাজন, তুমি এতিয়া যাৰ বাবে প্ৰতীক্ষা কৰি আছা, সেই যদুবংশৰ কথা মই তোমাক শুনাম। আৰু এই যদুবংশৰ কথা শ্ৰৱণ কৰিলে ব্যক্তি সকলো পাপৰ পৰা মুক্ত হৈ যায়। এই বংশ ইমানেই পবিত্ৰ যে নিৰ্গুণ নিৰঞ্জন নিৰাকাৰ ভগৱানে সগুণ সাকাৰ পূৰ্ণ অৱতাৰ ধাৰণ কৰিবলৈ এই বংশক স্বীকাৰ কৰিলে। তাৰপিছতে যদুৰ কথা ক'লে, যদুবংশ। যদুৰ নিপতিৰ 4জন পুত্ৰ আছিল, তাৰে দ্বিতীয়জনৰ নাম আছিল ক্ৰুষ্টু। ক্ৰুষ্টুৰ পুত্ৰ আছিলে শশবিন্দু। শশবিন্দুৰ পুত্ৰ হ'ল দেৱমীৰ আৰু দেৱমীৰৰ পুত্ৰ হ'ল সুৰসেন, আৰু সুৰসেনৰ ভাৰ্যা আছিল মৰীষা। মৰীষা আৰু সুৰসেনৰ পুত্ৰ হ'ল বসুদেৱ। আৰু যেতিয়া বসুদেৱৰ জন্ম হ'ল, তেতিয়া স্বৰ্গত দবা শংখ আদি সকলো নিজে নিজে বাজিবলৈ ধৰিলে। সেইকাৰণে বসুদেৱৰ আন এটি নাম হ'ল আনকদুন্দুভি। আমাৰ নৱম স্কন্ধৰ ইমানতে
সামৰণি পৰিছে। নৱম স্কন্ধক প্ৰণাম জনাইছোঁ আৰু আমি ইয়াৰ পিছৰ সংখ্যাত আমি দশম স্কন্ধলৈ আগবাঢ়িম।